এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। আমি ইলেকশ্যনত তো ঠিক আছে, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই। প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, এজিপি জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামুগুৰি 4টা সমষ্টিয়ে 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে। মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো সোণতলী মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ কোটি। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট। বকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে। ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত এজিপিকো দিছে। কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছোঁ যে ইমান লিডত মানুহ নিজিকে। তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছে। গতিকে মই ভাবোঁ যোৰহাটত আমি আগতেও ভাল নকৰোঁ। 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছোঁ। বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা চিটৰ আমাৰ 6টাতে আমি হাৰিছিলোঁ। গতিকে সেইটো চিট আগৰ পৰাই আমাৰ টান, আগৰ বাকী চিটবিলাক যেনেকৈ সহজ নহয়। কিন্তু যোৰহাটত হৰাৰ পিছতো 94খন আসনত বিজেপি দল জিকিব পাৰিছে, 94। আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই। আৰু মই লিষ্টখন দিছোঁ, জিকিছেও কেনেকুৱা, 30,000, 40,000 প্ৰত্যেকটো বিধানসভাতে আমি জিকিছোঁ। এই দুধনৈ সমষ্টিতে 2021ত আমি হাৰিছিলোঁ, এইবাৰ আমি 40,000 ভোটত জিকিছোঁ। গতিকে ক'ৰবাত কহি খুচি কহি গম, এইটোতো ইলেকশ্যনত থাকেই। কিন্তু ঠিক আছে, যোৰহাটত কোনোবা জিকিছে, আমাৰ মানুহে জিকিছে, সেইটো লৈ কোনো প্ৰব্লেম নাই। কেইবাৰ আমি জিকিছোঁ, অহাবাৰ আমি জিকিম। ইলেকশ্যনত হাৰা জিকা হৈ থাকে, কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই। কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল, কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছোঁ,
সি আকৌ এবাৰ প্ৰমাণ কৰিছে আজি যদি বিজেপি বা অলপমান মই কম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে অসমখনটো ধুই লৈ যাব অসমখন ধুই লৈ উৰাই লৈ যাব কোনো থাকিব নোৱাৰে গতিকে মই ভাবো যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাওক বিজেপিও পাইছে কংগ্ৰেছো পাইছে অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো জোৰহাটেই প্ৰমাণ কৰিছে ঠিক আছে আমি বিজেপিক নিদিও আমি কংগ্ৰেছকো দিও তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল আজি জোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে 26ত 94টা সিট পোৱাৰ পিছত আৰু যদি আপুনি হেতু প্ৰশ্ন কৰে মই আপোনাক কি কম জিকিবৰ কাৰণে লাগে 63টা সিট আমি লিড লৈছো 94টা সিট গতিকে সেই প্ৰশ্নটো এটা বাতুলতাৰ বাহিৰে আৰু কি হ'ব পাৰে আপোনাক পাছ কৰিব লাগে 60 আপুনি পাইছে 95 তাৰ পিছত যদি ছাত্ৰজনক আপুনি কয় যে তই 95 কিয় পালি পাছ কৰিব লাগে 60 হেতু ছাত্ৰজনে কি উত্তৰ দিব আপোনালোকৰ লক্ষ্য কিমান লক্ষ্য 95 লক্ষ্যটো মই ইমান লক্ষ্য কৰিবই পৰা নাছিলো মোৰটো লক্ষ্য আছিল হাৰ্ডলি 80 মান পালে ঠিক আছিল আপোনাৰ লক্ষ্য 9টা সিটৰ জায়গাত 11টা সিট 94 সিটত বিজয় অসমৰ মানুহে তাতকৈ আমাক কি দিব হিয়া উজাৰি মৰম দিছে তাতকৈতো আৰু মৰম দিব নোৱাৰে স্যাৰ ধুবুৰীত থকা বাকি ভোটাৰসকলক কিন্তু আপুনি উদ্ধাৰ কৰিব না আমি লগত আছো যিসকল আমাৰ ধুবুৰী সমষ্টিত যিসকলে আজি নিৰাপত্তাৰ অভাৱ অনুভৱ